নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নামটো আৰম্ভ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। আপোনালোকৰ ৰোগৰ স্থানত মংগল, ৰবি, শুক্ৰ আৰু বুধৰ স্থিতি আছে। যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোক অলপ বেছি সাৱধান হ'ব লাগিব। কাৰণ ইয়াতে ৰবি শুক্ৰৰ যিটো যুতি আছে এই যুতিটো বৰ এটা ভাল হোৱা নাই। বৰ্তমান সময়ছোৱাত যাৰ মধুমেহজনিত প্ৰব্লেম আছে তেওঁলোকে বিশেষ সাৱধান হওক। ৰোগৰ স্থানৰ মালিকৰ ৰোগৰ স্থানত দৃষ্টি দি আছে। মিঠা বস্তু পৰাপক্ষত এভইড কৰক। কিডনীজনিত কমপ্লেইন যদি আহি আছে তেতিয়াহ'লে সেইটো ক্ষেত্ৰতো সাৱধান হওক। আপোনালোকৰ পেচাবত ইনফেকশ্যন যদি হৈ আছে বা জ্বলা-পোৰা হৈ আছে সেইটো ক্ষেত্ৰত অলপ পানী বেছিকৈ খোৱা কৰক। এইখিনি সময়ছোৱাত আপোনালোকে সকাহ লাভ কৰিব পাৰিব। মাহটোৰ 15 তাৰিখৰ পিছৰ সময়ছোৱা অলপ কম্পেৰেটিভলি বেটাৰ হয়, কম্পেৰেটিভলি ভাল হয়। আপোনালোকৰ অষ্টম ঘৰত ৰাহুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ কিছুমান এলাৰ্জিজনিত কমপ্লেইন দেখা দিব পাৰে। ক'ল্ড এলাৰ্জি, আপোনালোকৰ পলিউশ্যন এলাৰ্জি এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰু ছেভিংছৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ ৰবি। উপাৰ্জনৰ ঘৰৰ মালিকৰ যিহেতু আপোনালোকৰ ইয়াতে চাকৰিৰ ঘৰত স্থিতি আছে 13 তাৰিখলৈকে, এইখিনি সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ হেল্থ ছেক্টৰত বা নাৰ্ছিং বিভাগত কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে। শুক্ৰ গ্ৰহটো 13 তাৰিখৰ পিছত আহিব আপোনালোকৰ সপ্তম ঘৰত। ৰবি আহিব 14 তাৰিখে, মংগল আহিব 17 তাৰিখে, বুধ গ্ৰহটো আহিব 17 তাৰিখে। সপ্তম ঘৰত যিহেতু এটা স্থিতি বনাব, এইটো এটা মাহটোৰ পিছ ভাগটো ব্যৱসায়ৰ কাৰণে বহুত ভাল হ'ল। শুক্ৰ গ্ৰহটো কেছ ফ্ল'ৰ কাৰক হয়। টকা পইচা আমদানিৰ কাৰণে শুক্ৰ গ্ৰহটো বিশেষকৈ আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক হয়। যেতিয়া ব্যৱসায়ৰ ঘৰত আহিব এইটো এটা ভাল স্থিতি। ব্যৱসায়ৰ ঘৰৰ মালিকো শনি গ্ৰহটো যাই কিনে ইয়াতে আছে। শনিৰ দৃষ্টিও যিহেতু ৰোগৰ স্থানত আহি আছে, আপোনালোকৰ কিছুমান পেটৰ বিষজনিত কমপ্লেইনো এইখিনি সময়ছোৱাত আহিব পাৰে। তাৰ প্ৰতি সাৱধান হ'ব। ফিজিকেল এক্সাৰচাইজ, শাৰীৰিক ব্যায়াম চৰ্চা, খোজকঢ়া এইবিলাক মেইনটেইন কৰিব। শনিৰ স্থিতি ভাগ্যস্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন নতুন অপৰচুনিটি পাব, সুযোগ সুবিধা পাব। আপোনালোকে এইখিনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিলেই হ'ব। চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত মাহটোৰ প্ৰথম ভাগছোৱা অলপ বেছি ভাল, পিছৰ ভাগটো আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে বৰ এটা ভাল নহ'ব। অৱশ্যে বৃহস্পতিৰ দৃষ্টি যিহেতু খৰচৰ ঘৰৰ পৰা আহি আছে বা বিদেশৰ ঘৰৰ পৰা আহি আছে, আপোনালোকে কোচিং কৰি পেলাই যদি আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰিব বিচাৰি আছে তেতিয়াহ'লে বেছি ভাল। এইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব। আপোনালোকে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰক, আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। ধনস্থানত কেতুৰ স্থিতি থকাৰ কাৰণে এনেকুৱা কিছুমান আননেচেচাৰী ফেক্টৰ কিছুমান, যিটো আপোনালোকৰ দেখাতটোতো একো গমেই পোৱা নাই ক'ত খৰচ হৈ আছে, কিন্তু সৰু সুৰাকৈ ক'ৰবাত কিছুমান আননউন চ'ৰ্চৰ পৰা কিছুমান নতুন নতুন খৰচ ওলায় আপোনালোকৰ অভাৱনীয়ভাৱে পইচা পাতিৰ খৰচ কৰিব পাৰে। যদি পইচা পাতিৰ খৰচক লৈ টেনশ্যন লৈ আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত আৰু বেছি সাৱধান হ'ব লাগিব। আপোনালোকৰ নিজৰ জন্মচক্ৰ অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে ভাল হ'ব। ইয়াতে দেখুৱাই দিছোঁ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানত শনিৰ স্থিতি বেয়া নহয়, কামবিলাক অলপ দেৰি হয় যদিও সকলো ফুলফিলমেণ্ট হয়, প্ৰমিছ ফুলফিলমেণ্ট হয়। এইখিনি সময়ছোৱাত আপোনালোকৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিট লাভ কৰিবলৈ পাৰিব। পিতাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ষ্ট্ৰিক্ট ডিচিপ্লিন বা ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখিব পাৰে। টাইম ভালদৰে মেইনটেইন কৰিবলগীয়াত পৰিব পাৰে, তাৰ প্ৰতি অলপ ৰেডি থাকিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। আপোনালোকৰ বৃহস্পতিৰ স্থিতি আৰু ৰাহুৰ স্থিতি যিহেতু মুখ্য ত্ৰিকোণত আছে, অৱশ্যে সেইটোৰ কাৰণে আপোনালোকে নিজৰ নিজৰ স্বধৰ্মটো মানি চলিবতো পাৰিব, কিন্তু সমাজৰ ধৰ্মৰ ক্ষেত্ৰত বৰ এটা এইখিনি সমস্যা ভাল নহ'ব। এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। প্ৰেমৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো। আৰম্ভণিতে ইয়াতে 17 তাৰিখলৈকে ষষ্ঠ ঘৰত আছে। ষষ্ঠ ঘৰত থকাৰ কাৰণে আপোনালোকৰ পেটৰ কমপ্লেইন আহিব পাৰে। আকৌ মই কৈছোঁ যে বিশেষকৈ আপোনালোকে এইখিনি সময়ছোৱাত লৱাৰ এবডমেন বা তলপেটৰ আপোনালোকে এইখিনি সময়ছোৱাত খুব যত্ন ল'ব লাগিব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত কিছুমান শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। মাহটোৰ পিছভাগটো ভাল। 17 তাৰিখৰ পিছৰ সময়ছোৱাত যেতিয়া মংগল আহি ইয়াতে তুংগী হ'ব তেতিয়া আপোনালোকৰ লাভ মেৰিজৰো যোগ বনাব। আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত বহুতখিনি সহায় সুবিধা আহিব, কিন্তু তাৰে আগৰ সময়ছোৱা বৰ এটা ভাল নহয়। শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। শনিৰ দৃষ্টিও আহি আছে মংগলৰ ওপৰত।
17 তাৰিখলৈকে 17 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ সপ্তম ঘৰত যেতিয়া যাব বিবাহৰ ক্ষেত্ৰত সহায়ক হ'ব। আপোনালোকৰ কাৰণে শত্ৰু স্থানৰ মালিক বৃহস্পতিৰো যিহেতু দৃষ্টি আহি আছে, কিছুমান মানে ভাল মানুহে যিটো শত্ৰুতা কৰে, যেনেকুৱা ভাল মানুহ মানে কি সমাজত মুখখন ভাল বা সমাজত তেওঁৰ যিটো প্ৰতিচ্ছবি সেইটো ভাল হয়, কিন্তু তেনেকুৱা মানুহে আপোনালোকৰ এইখিনি সময়ছোৱাত শত্ৰুতা কৰিব পাৰে, চ' সাৱধান হ'ব। এতিয়া দেখুৱাই দিছোঁ বিবাহিত জীৱনৰ ক্ষেত্ৰত। বিবাহিত জীৱনত পত্নীৰ ফালৰ পৰা ভাগ্যত বৃদ্ধি দেখা গৈছে। লাকৰ ছাপোৰ্ট পাব পাৰিব, কামবিলাক অলপ দেৰি হ'ব পাৰে। এইখিনি সময়ছোৱাত অলপ সংৰাগত বৃদ্ধি দেখা গৈছে। 17 তাৰিখৰ পিছৰ সময়ছোৱাত সংৰাগ, অধৈৰ্য এইবিলাক বেছি পাব পাৰে। যিসকল বিবাহিত তিৰোতা আছে তেওঁলোকৰ হাজবেণ্ডৰ স্থানৰ সৈতে অলপ ভাল, হাজবেণ্ডৰ ফেমিলিৰ স্থানৰ সৈতে অলপ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। আপোনালোকে এইখিনি সময়ছোৱাত যিমানখিনি পাৰে মিলি চলিবলৈ চেষ্টা কৰক। নহ'লে বা কিছুমান কনফিউজন ক্ৰিয়েট হৈ আপোনালোকৰ ঘৰুৱা পৰিৱেশটো বেয়া কৰিব পাৰে। সাধন শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ। সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে 13 তাৰিখলৈকে ষষ্ঠ ঘৰত আছে। এইটো এটা বৰ ভাল স্থিতি নহ'ল। বৰ্তমান সময়ছোৱাত ইয়াতে শুক্ৰ গ্ৰহটোৰ স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান অলাগতিয়াল কিছুমান ইছ্যু চলি থাকিব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। তাৰমানে কেনেকুৱা হয়, পঢ়া-শুনাৰ টাইমত আপোনালোকে ডিষ্টাৰ্বড হৈ আছে, পঢ়িব বহিছে কিন্তু বাহিৰা ডিষ্টাৰ্বেঞ্চ আহি আছে। পৰিৱেশে আপোনালোকক সময় দিয়া নাই, বেলেগ কামত বিজি থাকিবলগীয়া হৈছে, এইবিলাক দেখা গৈছে। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ মালিকটো আপোনালোকৰ যিহেতু 17 তাৰিখৰ পিছত কেন্দ্ৰপ্ৰৱস্থ হৈ আপোনালোকৰ তুংগী হ'ব, চ' সেইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ কাৰণে ভাল হ'ব। সাধন শিক্ষাৰ ঘৰত আপোনালোকৰ ইয়াতে বৃহস্পতিৰ দৃষ্টিও আছে। বৃহস্পতিৰ দৃষ্টিটো সাধন শিক্ষাৰ ঘৰত এটা অতিশয় ভাল স্থিতি হ'ব। আপোনালোকৰ ঘৰুৱা পৰিৱেশটো ডিষ্টাৰ্ব থাকিব যদিও আপোনালোকৰ মগজুৰ স্মৃতিশক্তি বহুত ভাল থাকিব। ৰাহুৰ দৃষ্টিও আহি আছে। আপোনালোকে যদি ডাটা এনালিষ্ট বা আপোনালোকে যদি অনলাইন ডাটা বা ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে বা মিডিয়া বিভাগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।